হেল্ল' ষ্টুডেণ্টছ। তো আজি ভিডিঅ'টোত দেখাবলৈ গৈ আছোঁ এখন জাননী, এখন কলেজৰ পৰা এই জাননীখন দিয়া হৈছে। তো জাননীখন কিয় দিবলগীয়া হ'ল সেইটো কথা আগতে ডিছকাছ কৰি লৈছোঁ। এতিয়া এইচ এছ ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকলে মেক্সিমামে কি কৰে, তেওঁলোকে এইচ এছ ফাৰ্ষ্ট ইয়েৰটো নপঢ়ে, ৰেষ্ট ইয়েৰ বুলি তেওঁলোকে কটায়। পৰীক্ষাত তেওঁলোকে কি কৰে, যেন তেন দিলে আৰু হৈ গ'ল। কাৰণ তেওঁলোকে অলৰেডি শুনি ৰাখে, তেওঁলোকৰ ছিনিয়ৰৰ পৰা এইটো কথা শুনি ৰাখে যে মই পঢ়া নাছিলোঁ এইচ এছ ফাৰ্ষ্ট ইয়েৰত, এনেই মই মানে যি টি লিখিছোঁ, পাছ কৰি গৈছোঁ, পাছ কৰাই দিছে, তেনেকুৱা কথা এটা তেওঁলোকে ছিনিয়ৰৰ পৰা শুনি থাকে। আৰু বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱাও আছে, তেওঁলোকে কি কৰে, পৰীক্ষাত এবচেণ্ট থাকে, আৰু এবচেণ্ট থাকি পেলাই হয়তো মেডিকেল চেডিকেল কিবা এটা দি থয়, যে বোলে এইটো প্ৰব্লেম আছিল সেইকাৰণে মই এক্সাম দিব নোৱাৰিলোঁ। কিন্তু এইবাৰ 2025ত যি ফাইনেল দিবলৈ গৈ আছে, সেইটো বেলেগ বাৰতকৈ অলপ পৃথক কিহৰ কাৰণে? এম চি কিউ কথা তোমালোকে গম পাইছাই। আগত মই ন'টিছ এখনো ডিছকাছ কৰিছোঁ সেইটো বিষয়ক, যে এম চি কিউখন কি হ'ব, গোটেইখন প্ৰিণ্টেড আহিব। প্ৰিণ্টেড অহাৰ লগে লগেও সেইখিনি কিন্তু চেকিং ক'ত হ'ব? গুৱাহাটীত হ'ব। গুৱাহাটীত আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে সেইখিনি চেক কৰিব, সেইখিনি কি কৰিব? মেচিন দি চেক কৰা হ'ব। তো এইখিনি এইবাৰ কি হ'ব, বস্তুখিনি কিন্তু স্কুলৰ হাতত কম, বৰ্ডৰ হাতত আধা, স্কুলৰ হাতত থাকিব, আধা বৰ্ডৰ হাতত থাকিব। কাৰণ যোনবিলাক ছাবজেক্টত এম চি কিউ থাকিব, সেই এম চি কিউখন কি হ'ব, ধৰা তোমালোকৰ যদি 100 নম্বৰীয়া পেপাৰ 50 মাৰ্কছৰ এম চি কিউ আহিব, তো 50 মাৰ্কছখিনি কোনে চেক কৰিব? আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে চেক কৰিব। আৰু বাকী আধাখিনি যোনখিনি ৰিটেন থাকিব, সেইখিনি কোনে চেক কৰিব? স্কুলে চেক কৰিব। এতিয়া কথাটো এনেকুৱা যে আগত 100 কি কৰিছিলে, বা যিমানে আছিলে গোটেইখিনি স্কুলতে চেক কৰা হৈছিলে। আৰু কিবা যদি তোমালোকৰ ধৰা নম্বৰ কমো পাইছিলা, কিবা এটা মাৰ্কছ দি পেলাই তোমালোকক হয়তো পাছ কৰাই পেলাই দিছিলে। আৰু সেই মাৰ্কছবিলাক ক'ত মানে পঠোৱা হৈছিলে, ধৰা অনলাইন পৰ্টেলত সেই মাৰ্কছখিনি দি পেলাই তোমালোকক পাছ কৰাই দিয়া হৈছিলে। কিন্তু এইবাৰ কি হ'ব, অংকটো বেলেগ হ'ব। এইবাৰ অংকটো বেলেগ মানে কি, তোমালোকৰ যোনখন এম চি কিউ আছে, সেই এম চি কিউ মাৰ্কছবিলাক যিহেতু আছাম ষ্টেট বৰ্ডে কৰিব, সেইখনি চেক কৰিব, গতিকে এম চি কিউ মাৰ্কছখিনি তেওঁলোকৰ হাতত থাকিব, তেওঁলোকে দিব। আৰু বাকীখিনি কোনে দিব? আমাৰ স্কুলৰ পৰা দিব। গতিকে পাছিং মাৰ্কছৰ ক্ষেত্ৰত স্কুলৰ পৰা কিবা এটাত বাৰু দিলেই, বঢ়াই দিলেই, কিন্তু এম চি কিউখনিত যদি তোমালোকে ভালকৈ নম্বৰ পাব নোৱাৰা, তেতিয়া কিন্তু এটা প্ৰব্লেম হ'ব। কাৰণ এম চি কিউত যদি তোমালোকে ফেইল কৰা, আৰু এইপিনেও বোলে ফেইল, তেতিয়া নম্বৰ বিলাবলৈ দিগদাৰ হ'ব। স্কুলেও তোমালোকক নম্বৰ বঢ়াই দি পেলাই পাছ কৰাই দিব নোৱাৰে। আৰু বৰ্ডত যদি পৰ্টেলত নম্বৰ কমকৈ যায়, তেতিয়া কিন্তু তোমালোকৰ ফেইলেই দিব লাগিব। তেতিয়া আগত কি হৈছিলে, আগতে গোটেইখিনি তোমালোকে এক্সাম স্কুলতে দিছিলা, দিয়াৰ পিছত টিচাৰে মানে ধৰা স্কুলৰ পৰা বা কলেজৰ পৰা তোমালোকক কিবা এটা দি পেলাই বঢ়াই দিছিলে, যিমান মন যায় ধৰা 40 বা 45 কিবা এটা কৰি পেলাই, আৰু তোমালোকক মিনিমাম নম্বৰ এটা দি পেলাই মানে হেৰি কৰিছিলে। কিন্তু এইবাৰ কিন্তু যিহেতু স্কুলৰ হাতত আধা আৰু বৰ্ডৰ হাতত আধা থাকিব, গতিকে তেনেদৰে পাছ কৰাটো অলপ প্ৰব্লেম হ'ব। গতিকে এটা ৰিকুৱেষ্ট ইয়াতে, জাননীখন প্ৰথমতে তোমালোকক পঢ়াই শুনাই দিছোঁ, যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড 2025ৰ নতুন নিৰ্দেশনা মতে দিহিং মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক জনোৱা হয় যে তেওঁলোকৰ 6 মাৰ্চ 2025 তাৰিখৰ পৰা হ'বলগীয়া চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। দেখিছা, বাধ্যতামূলক বুলি ন'টিছ উলিয়াবলগীয়া হৈছে। এনে হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ক্ষেত্ৰত এনেধৰণৰ ন'টিছ তোমালোকে নোপোৱা, হয় নহয়? তো বাধ্যতামূলক কিয় কৈছে, যে বহুতো ছাত্ৰ ছাত্ৰী এবচেণ্ট আগত আছিলে, কিন্তু এইবাৰ এবচেণ্ট থাকিব নোৱাৰে। ন'টিছখন সেইকাৰণে ওলাইছে। ন'টিছ হয়তো প্ৰত্যেকখন কলেজৰ পৰা এনেকুৱা ধৰণৰ ন'টিছ এখন তোমালোকে পাবা। আৰু এটা কথা কি লিখিছে, আৰু তেওঁলোকে নিম্নতম উত্তীৰ্ণ নম্বৰ লাভ কৰিব লাগিব। দেখিছা, নিম্নতম মানে কি, এটলিষ্ট পাছিং মাৰ্কছটো তেওঁলোকে থাকিব লাগিব। সেইটো কথা ন'টিছখন দিবলগীয়া হৈছে, যে নিম্নতম পাছিং মাৰ্কছ তেওঁলোকে ৰাখিব লাগিব। তাৰপিছত আৰু লিখিছে, উক্ত পৰীক্ষাত কোনো ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকিলে আৰু নিম্নতম উত্তীৰ্ণ নম্বৰ লাভ নকৰিলে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ নহ'ব। দেখিছা, এনেধৰণৰ ন'টিছ কিন্তু মই আগতে পোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম হৈছে বস্তুটো, এনেকৈ ধৰণৰ ন'টিছ ওলোৱা। তো ইয়াতে কি কৈছে, যে যদি তেওঁলোকে মিনিমাম মানে পাছিং মাৰ্কটো নাপায়, তেওঁলোকক কিন্তু উত্তীৰ্ণ কৰাই দিয়া নহ'ব। উল্লেখ্য যে ঐচ্ছিক বিষয়সমূহত বিষয় সাপেক্ষে 50, 40, 35 ধৰা উমেৰ শ্বীটত কিমান আহিব বা থিয়ৰীত কিমান আহিব সেইখিনি লিখা আছে। সেইখিনি বাৰু তোমালোকে জানাই অলৰেডি। তো কথা সেইটোৱে, এটা ৰিকুৱেষ্ট ছাত্ৰ ছাত্ৰীসকলক, এক্সামত অলপ পঢ়ি যোৱা। এইকেইদিন যি লাষ্ট যিকেইদিন আছে সেইকেইদিন অলপ পঢ়ি যোৱা, কাৰণ আমি এইবাৰ পাছ কৰিব লাগিব। আমি মিনিমাম পাছিং মাৰ্কছটো, মই কোৱা নাই যে বহুত ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন বা বহুত মাৰ্কছ পাব লাগিব, কথা নাই। এটলিষ্ট পাছিং মাৰ্কছৰ কাৰণে তোমালোকে পঢ়িব লাগিব। এতিয়া ফাৰ্ষ্ট ইয়েৰসকলক কৈছোঁ, অলপ ছিৰিয়াছ হ'বলৈ হ'ল। ছিনিয়ৰসকলৰ কথা শুনি মোৰ পাছ কৰাই দিলে, এক্সাম দিয়া নাছিলোঁ পাছ কৰাই দিলে, তেনেকুৱা কথাত ভুল নগৈ তোমালোকে এইবাৰ এক্সাম দিবই লাগিব। বাধ্যতামূলক, নহ'লে কিন্তু এইচ এছ যিকোনো ষ্টেপ ল'ব পাৰে।
মানে সেই কলেজখনে বা স্কুলখনে যিকোনো ষ্টেপ ল'বলৈ বাধ্য হ'ব পাৰে যদি তোমালোকে এবচেণ্ট থাকা এটলিষ্ট প্ৰেজেণ্ট থাকা এক্সামত। তো এইখিনি আছিলে। বাকী তোমালোকে MCQ যিহেতু আহিব গম পাইছাই, গতিকে তোমালোকে কিতাপখনটো পঢ়িবাই। মই কোৱা নাই যে কিতাপখন নপঢ়ি আমাৰ MCQখিনি লোৱা, কিতাপখন পঢ়িবা আৰু MCQ প্ৰেক্টিছৰ কাৰণে আমাৰ এপত আৰ্টছ ছায়েন্স কমাৰ্চ এই তিনিটা ষ্ট্ৰীমৰ আমি MCQ যোগান ধৰিছোঁ। আমাৰ ছাবজেক্ট ৱাইজ চেপ্টাৰ ৱাইজ MCQ ইয়াত পাই যাবা মাত্ৰ 49 ৰুপিজত। ধৰা আৰ্টছ ষ্ট্ৰীমত তোমালোকে ল'লা, আৰ্টছ ষ্ট্ৰীমৰ মাত্ৰ 49 ৰুপিজ, ছায়েন্স ষ্ট্ৰীমৰ মাত্ৰ 49, কমাৰ্চৰ মাত্ৰ 49, গোটেইকেইটা ছাবজেক্ট তাতে পাই যাবা। তো কিতাপখন পঢ়ি তাৰপাছত প্ৰেক্টিছ কৰিবা, বেছি উপকৃত হ'ব পাৰিবা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত। আজিৰ ভিডিঅ'ত কি পঢ়িম কেলৈ